নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ পিএম কিষাণ 23 নম্বৰ কিস্তি 20 জুনত সমাব সকলোৱে জানে কিন্তু কৃষকসকলে এতিয়া কি কৰিব লাগিব আজি আমি আলোচনা কৰিম পিএম কিষাণ সন্মান নিধি আঁচনিৰ 23 নম্বৰ কিস্তি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আপডেট 20 জুন তাৰিখে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত 2000 টকা সমাব কিন্তু বহু কৃষকে কিস্তি নাপাবও পাৰে যদি কিছুমান প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ তেওঁলোকে নকৰে আজিৰ ভিডিঅ'ত আমি জানিম যে 23 নম্বৰ কিস্তি কেতিয়া আহিব আপোনালোকে কি কৰিব লাগিব আপোনালোকে এই দুদিনৰ ভিতৰত কি ভুল কৰিব নালাগিব নতুন আবেদন কেতিয়া কৰিব পাৰিব বহুতে সুধি আছিল যে নতুন আবেদন পিএম কিষাণৰ কেতিয়া কৰিব লাগিব বা কেতিয়া কৰিব পাৰিম আৰু এই আবেদন কৰিলে কি নথিপত্ৰ লাগিব কিস্তি যদি আপোনালোকে নাপায় 23 নম্বৰ কিস্তি যদি আপোনালোকে নাপায় তেনেহলে আপোনালোকে কি কৰিব শেষত মই আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিম সেই গুৰুত্বপূৰ্ণ পৰামৰ্শ যদি আপোনালোকে পালন কৰে তেনেহলে আপোনালোকৰ হয়তো 23 নম্বৰ কিস্তি সময় যাব পাৰে যদি নহমায় তো বন্ধুসকল বিভিন্ন সংবাদ মাধ্যম আৰু চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি 20 জুন তাৰিখে পিএম কিষাণৰ 23 নম্বৰ কিস্তি মুকলি হ'ব বুলি সকলোৱে কৈ আছে আৰু যেহেতু সমাব এই কিস্তিৰ অধীনত যোগ্য কৃষকে 2000 টকা লাভ কৰিব টকাখিনি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা ডিবিটিৰ জৰিয়তে ডিবিটি ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হ'ব যিসকল কৃষকৰ সকলো তথ্য সঠিক আছে আৰু EKYC সম্পূৰ্ণ আছে তেওঁলোকৰ বাবে সাধাৰণতে কোনো সমস্যাৰ সৃষ্টি নহয় এতিয়া আহক আটাইতকৈ গুৰুত্বপূৰ্ণ কথালৈ প্ৰথমে আপোনালোকৰ EKYC সম্পূৰ্ণ কৰক যদি আপোনাৰ এতিয়াও EKYC সম্পূৰ্ণ হোৱা নাই তেনেহলে খনকালে সম্পূৰ্ণ কৰি লওক যদি আপোনালোকে এতিয়াও EKYC কৰা নাই এই দুদিনৰ ভিতৰত আপোনালোকে EKYC টো সম্পূৰ্ণ কৰি লওক আপোনাৰ হাতত এতিয়া সময় আছে মাত্ৰ দুদিন সময় আছে এই দুদিনৰ ভিতৰত আপোনালোকে যদি EKYC টো সম্পূৰ্ণ কৰা নাই তেনেহলে আপোনালোকৰ EKYC এতিয়াই সম্পূৰ্ণ কৰি লওক আধাৰ আৰু বেংক একাউণ্ট লিংক আছে নে নাই আপোনালোকে চেক কৰক আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ আছে নে নাই হেতু আপোনালোকে চেক কৰি লওক আধাৰ নম্বৰ আৰু বেংক একাউণ্ট সংযোগ হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় যদি আধাৰ বেংক লিংকিং নাথাকে তেন্তে টকা জমা হ'লেও আপোনালোকৰ একাউণ্টত নহমাব বেনিফিচিয়াৰী ষ্টেটাছ চাওক পিএম কিষাণ অফিচিয়েল পৰ্টেলত গৈ নিজৰ নাম আধাৰ নম্বৰ বেংক তথ্য বেনিফিচিয়াৰী ষ্টেটাছ আপোনালোকে পৰীক্ষা কৰক আপোনালোকৰ মাটিৰ কাগজপত্ৰ ভূমি নথি আপডেট ৰাখক ভূমিৰ তথ্য ভুল থাকিলে বা সত্যাপন সম্পূৰ্ণ নোহোৱাকৈ থাকিলে কিস্তি আপোনালোকৰ ৰৈ যাব পাৰে 23 নম্বৰ কিস্তি যদি আপোনালোকে পাবলৈ হয় তেনেহলে এইখিনি আপোনালোকে কাম কৰক যদি আপোনালোকে এই কিস্তিটো এবাৰ কোনোমতে নহমায় এটা কিস্তি যদি আপোনালোকৰ কোনোমতে মিছ পৰি যায় তেনেহলে এই কিস্তিটো পোৱাৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় অফিচত যাব লগাত পৰিব পাৰে অফিচে দৌৰিব লাগিব পাৰে বা আপোনাৰ কেনসেল হ'ব পাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰি বা ফাৰ্মাৰ আইডি কেইবাখনো ৰাজ্যত কৃষকৰ তথ্য ডিজিটেলভাৱে আপডেট কৰাৰ কাম চলি আছে যদি আপোনাৰ এলেকাত ফাৰ্মাৰ আইডি বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি বাধ্যতামূলক কৰা হৈছে তেন্তে সেই কামো আপোনালোকে সম্পূৰ্ণ কৰক এতিয়া কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ বাধ্যতামূলক কম্পালসাৰী হৈ গৈছে যদি আপোনালোকে এতিয়াও যদি আজিৰ তাৰিখলৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰা নাই আজিয়ে আপোনালোকে কি কৰক ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কৰি লওক এতিয়া আপোনালোকে কি ভুল নকৰিব এই দুদিনত ভুৱা দালালৰ ফাণ্ডত নপৰিব বহুতে ফোন কৰি কয় যে আপোনালোকে টকা পাবলৈ 500 টকা বা 1000 টকা আপোনালোকে দিব লাগিব আপোনালোকে 500 টকা বা 1000 টকা দিয়ক আপোনাৰ একাউণ্টত 2000 টকা সোমাই যাব এইবোৰ সম্পূৰ্ণ ভুল কথা চৰকাৰে কেতিয়াও কিস্তি পাবলৈ টকা নলয় OTP কাকো আপোনালোকে শ্বেয়াৰ নকৰিব OTP আধাৰ নম্বৰ বা বেংক তথ্য অচিনাকি লোকক আপোনালোকে কেতিয়াও নিদিব বহুত ফ্ৰড হৈ আছে OTP বা OTP দিয়াৰ ফলত আপোনালোকৰ একাউণ্ট ডিটেইলছ দিয়াৰ ফলত বহুত ফ্ৰড হৈ আছে আপোনালোকে এইবোৰ কেতিয়াও আপোনালোকে এই দুদিনৰ ভিতৰত কাকো নিদিব একে ব্যক্তিয়ে বাৰে আবেদন নকৰিব যদি আপোনালোকে পূৰ্বতে কেতিয়াবা অনলাইন আবেদন কৰিছিল পিএম কিষাণৰ কাৰণে নতুন এপ্লাই কৰিছিল তে আকৌ নতুনকৈ আপোনালোকে নিদিব আপোনালোকে ভুল নামবোৰ নিদিব ভুল বেংক নম্বৰ বা ভুল তথ্য দিলে আপোনাৰ আবেদন বাতিল হ'ব পাৰে আপোনালোকে সম্পূৰ্ণ ডিটেইলছত স্টেপ বাই স্টেপ আপোনালোকে আধাৰ কাৰ্ডৰ মতে বা বেংক একাউণ্টৰ মতে আপোনালোকে অনলাইনবোৰ কৰিব বহুতে সুধি আছে নতুন আবেদন কেতিয়া আহিব এইটো প্ৰশ্ন বহুত কমন হয় বহুতে সুধে যে অনলাইন আবেদন আপোনালোকে কেতিয়া কৰিব পাৰিব বা কেতিয়া আমি
অনলাইন আবেদন বা অফলাইন আবেদন কেতিয়া কৰিব পাৰিম আসলতে PM কিষাণ আবেদন ব্যৱস্থা বৰ্তমানেও খোলা আছে এইটো বন্ধ নহয় এইটো অনলাইন প্ৰচেছো হয় অফলাইন প্ৰথমতে অনলাইন কৰিব লাগে আজিকালি অনলাইন প্ৰচেছে হয় এইটো তো অনলাইন আপোনালোকে যিকোনো টাইমতে কৰিব পাৰে যদি আপুনি এজন যোগ্য কৃষক হয় আৰু এতিয়াও নাম আপোনাৰ অন্তৰ্ভুক্ত হোৱা নাই যদি আপোনালোকে কৃষক হয় যদি আপোনালোকে এতিয়া PM কিষাণ পোৱা নাই তেন্তে CSC কেন্দ্ৰত বা অনলাইন পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে আবেদন এপ্ৰুভ হ'লে আগন্তুক কিস্তিৰ পৰা আপোনালোকে সুবিধা লাভ কৰিব এতিয়া আবেদনৰ বাবে সাধাৰণতে নথিপত্ৰসমূহ কি লাগে মই আপোনালোকক এতিয়া কৈ আছোঁ আপোনালোকে লিখি ল'ব প্ৰথমতে লাগিব আধাৰ কাৰ্ড তাৰপিছত লাগিব বেংক একাউণ্ট তাৰপিছত লাগিব আপোনালোকৰ মাটিৰ খাজনা মাটিৰ নথিপত্ৰ যেনে ধৰক মাটিৰ আপোনালোকৰ যিখন জমাবন্দী আছে পাছপোৰ্ট সাইজৰ ফটো লাগিব বেংক একাউণ্ট লাগিব এইখিনি আপোনালোকৰ লাগিব কিন্তু ফাৰ্মাৰ ID বা কৃষক পঞ্জীয়ন নম্বৰ যদি বাধ্যতামূলক এইটো আপোনালোকৰ লাগিব কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আজিকালি সকলোতে বাধ্যতামূলক কৰি দিছে আপোনাৰ নামত মাটি থাকিব লাগিব আপোনাৰ দেউতাৰ নামত হ'লে হ'ব কিছুমানৰ কিন্তু দেউতাৰ নামত হ'লে নহয় আপোনাৰ নিজৰ নামত মাটি থকাটো ভাল যদি আপোনালোকৰ নিজৰ নামত খেতিৰ মাটি আছে তেনেহ'লেতো আপোনালোকে PM কিষাণ পাবই তো এতিয়া কথাটো হ'ল যদি আপুনি 20 জুনৰ 23 নম্বৰ কিস্তি পাব বিচাৰে তেন্তে আজিয়েই যিখিনি মই আপোনালোকক 4টা কাম সম্পূৰ্ণ কৰিব দিলোঁ সেই 4টা কাম আপোনালোকে সম্পূৰ্ণ কৰক EKYC চেক কৰক আধাৰ বেংক লিংক আছে নে নাই চেক কৰক বেনিফিচিয়াৰী ষ্টেটাছ পৰীক্ষা কৰক ভূমি তথ্য আপডেট আছে নে নাই সেইটো নিশ্চিত কৰক মানে মাটিৰ পাট্টা যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে নে নাই সেইটো আপোনালোকে নিশ্চিত কৰক এই কামসমূহ সম্পূৰ্ণ যদি আপোনালোকৰ থাকে তেনেহ'লে 2000 টকাৰ কিস্তি আপোনালোকে পোৱাত কোনো অসুবিধা নহয় গতিকে ভিডিঅ'টো আজি এইখিনি আছিল যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ তো আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত